Hello everyone, welcome to my another video. Delay নকৰাকৈ আজি আমাৰ ভিডিওটো আজি আমি আৰম্ভ কৰো। ইয়াত দিয়া হৈছে জ্ঞানপীঠ বঁটা বিজয় প্ৰথম অসমীয়া পুথিখনৰ নাম কি? ইয়াতো সাইট অপচন দিয়া হৈছে। তাৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি মৃত্যুঞ্জয়। ইয়াৰ পাছৰ প্ৰশ্নত কি দিয়া হৈছে চাই লওঁ। আৰু যিসকল নতুনকৈ এই চেনেলত আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নিশ্চয় নাপাহৰিব। ভাষা আন্দোলনৰ প্ৰথম শহীদ কোন? ইয়াতো সাইট অপচন দিয়া হৈছে। তাৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব সাইটৰ ভিতৰত অপচন নম্বৰ এ ৰঞ্জিত বৰপূজাৰী। ভাষা আন্দোলনৰ প্ৰথম শহীদ আছিলে ৰঞ্জিত বৰপূজাৰী। ইয়াৰে পাছৰ প্ৰশ্নলৈ যাওঁ। আপোনালোকে ভালদৰে কোৱেশ্চনবিলাক চাব যাতে কনফিউজন নহয় আৰু কিবা থাকিলে নিশ্চয় প্ৰশ্ন কৰিব পাৰিব। অসমৰ স্বীকৃতিপ্ৰাপ্ত প্ৰথমটো আঞ্চলিক দলৰ নাম কি? আকালি দল, তেলেগু দেশম, অসম গণ পৰিষদ, শিৱসেনা। ইয়াতো সাইট অপচন দিয়া হৈছে। তাৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ চি অসম গণ পৰিষদ। নেক্সট BTADৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ধুবুৰী, কোকৰাঝাৰ, ডিমা হাছাও, বৰপেটা। ইয়াতো ABCD সাইট অপচন দিয়া হৈছে। তাৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি কোকৰাঝাৰ। BTADৰ মুখ্য কাৰ্যালয় কোকৰাঝাৰত অৱস্থিত। অসমত প্ৰথমবাৰৰ বাবে খাৰুৱা তেলৰ সন্ধান পোৱা নৈখনৰ নাম কি? ব্ৰহ্মপুত্ৰ, কপিলী, কলং, বুঢ়ীদিহিং। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি বুঢ়ীদিহিং। ইয়াৰে পাছৰ প্ৰশ্নলৈ যাওঁ। ইয়াৰ পাছৰটো প্ৰশ্ন দিয়া হৈছে অসমৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰটোৰ নাম কি? ডিগবৈ, নুমলীগড়, বঙাইগাঁও, লাকুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ ডিগবৈ। ইয়াৰ পাছৰ প্ৰশ্নলৈ যাওঁ। ইয়াত দিয়া হৈছে কিমান চনত ভাৰতৰ বিমুদ্ৰাকৰণ সিদ্ধান্ত লোৱা হৈছিল? 2015 চনত, 2019 চনত, 2016 চনত, 2020 চনত। এই প্ৰশ্নটো খুবেই ইম্পৰ্টেণ্ট হয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ চি 2016 চনত। ভাৰতত কোনে মোগল সাম্ৰাজ্য স্থাপন কৰিছিল? বাবৰ, আকবৰ, শাহজাহান, জাহাংগীৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ বাবৰ। বাবৰে ভাৰতত মোগল সাম্ৰাজ্য স্থাপন কৰিছিল। সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহ কোনটো? বৃহস্পতি, শনি, বুধ, শুক্ৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ চি বুধ। সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহটো হৈছে বুধ। ভাৰত ত্যাগ আন্দোলন কোন চনত হৈছিল? 1942, 1920, 1930, 1947। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1942। ভাৰত ত্যাগ আন্দোলন হৈছিলে 1942 চনত। ইয়াৰ পাছৰ প্ৰশ্নত কি দিয়া হৈছে চাই লওঁ। ইয়াৰ পাছৰ প্ৰশ্নত যোৱাৰ আগতে আপোনালোকৰ কিমানখিনি শুদ্ধ হৈছে আপোনালোকে নিজে চাই ল'ব কিমানখিনি কৰিবলৈ পাৰিছে যাতে 4th গ্ৰেডৰ কাৰণে আপোনালোকৰ সহায় হ'ব পাৰে। নেক্সট বাংলাদেশৰ ৰাষ্ট্ৰীয় ফুল কি? আমি শুনিছিলোঁ ভাৰতৰ ৰাষ্ট্ৰীয় ফুল বা অসমৰ ৰাজ্যিক ফুল। ইয়াত সোধা হৈছে বাংলাদেশৰ ৰাষ্ট্ৰীয় ফুল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ চি। নেক্সট ভাৰতত শ্বহীদ দিৱস কেতিয়া পালন কৰা হয়? 1 ফেব্ৰুৱাৰী, 2 জুন, 17 জানুৱাৰী, 30 জানুৱাৰী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি 30 জানুৱাৰী। ইয়াৰে পাছৰ প্ৰশ্নলৈ যাওঁ। ইয়াৰ পাছৰটো প্ৰশ্ন দিয়া হৈছে নিউটন কিহৰ একক? শক্তি, পোহৰৰ উজ্জ্বলতা, বায়ুমণ্ডলীয় চাপ, বল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নিউটন বলৰ একক। বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? নিউয়ৰ্ক, জেনেভা, পেৰিছ, ৱাশ্বিংটন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি জেনেভা। নেক্সট কপাৰৰ ৰাসায়নিক সংকেত কি? CO, CR, CP, CU। কপাৰৰ ৰাসায়নিক সংকেত হৈছে CU। CU হৈছে কপাৰৰ ৰাসায়নিক সংকেত। ইয়াৰে পাছৰ প্ৰশ্নলৈ যাওঁ। ইয়াত দিয়া হৈছে অসমৰ কোনখন চহৰক প্ৰেমৰ নগৰী নামেৰে জনা যায়? যোৰহাট, তেজপুৰ, গোলাঘাট, গুৱাহাটী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি তেজপুৰ। তেজপুৰ চহৰক প্ৰেমৰ নগৰী বুলি জনা যায়। মহাত্মা গান্ধীৰ ঐতিহাসিক দাণ্ডী যাত্ৰা ক'ৰ পৰা আৰম্ভ হৈছিল? সবৰমতী আশ্ৰম, দাণ্ডী, চম্পাৰণ, চৌৰি চৌৰা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ সবৰমতী আশ্ৰম। মহাত্মা গান্ধীৰ ঐতিহাসিক দাণ্ডী যাত্ৰা সবৰমতী আশ্ৰমৰ পৰা আৰম্ভ কৰিছিল। আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পালন কৰা হয় 5 মাৰ্চ, 1 মাৰ্চ, 8 মাৰ্চ, 16 মাৰ্চ। ইয়াতো চাৰিটা অপচন দিয়া হৈছে ABCD। তাৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ চি 8 মাৰ্চ। 8 মাৰ্চ ৰাষ্ট্ৰীয় নাৰী দিৱস হিচাপে পালন কৰা হয়। নেক্সট
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত অৱস্থিত গোলাঘাট যোৰহাট লখিমপুৰ শোণিতপুৰ ইয়াতো 4টা অপশ্যন দিয়া হৈছে 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ গোলাঘাট কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান গোলাঘাট জিলাত অৱস্থিত ইয়াৰ পাছৰে প্ৰশ্নত কি দিয়া হৈছে চাই লওঁ ইয়াৰ পাছৰটো প্ৰশ্ন দিয়া হৈছে লাওখোৱা অভয়াৰণ্য কোনখন জিলাত অৱস্থিত গোলাঘাট লখিমপুৰ নগাঁও শোণিতপুৰ এ বি চি ডি ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি নগাঁও লাওখোৱা অভয়াৰণ্য নগাঁও জিলাত অৱস্থিত ইয়াৰে পাছৰে প্ৰশ্নলৈ যাওঁ ইয়াৰ পাছৰটো প্ৰশ্ন দিয়া হৈছে মথনি উৎসৱ অসমৰ কোনখন জিলাত পালন কৰা হয় গোলাঘাট নগাঁও দৰং শোণিতপুৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 4টাৰ ভিতৰত অপশ্যন নম্বৰ চি দৰং মথনি উৎসৱ অসমৰ দৰং জিলাত উদযাপন কৰা হয় সামাংকান কোন জনগোষ্ঠীয়ে পালন কৰে বড়ো ডিমা হাছাও কাৰ্বি মিচিং ইয়াৰ এনসাৰটো আপোনালোকে কমেন্ট কৰি নিশ্চয় জনাব আজিৰ কাৰণে ইমানেই আকৌ এবাৰ লগ পাম নতুন এটা ভিডিঅ'ত